My dear students, যোৱাকালি আমি কি পঢ়িছিলো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বিষয়ে পঢ়িছিলো ওকে তো আজি আমি প্ৰেজেন্ট টেন্সৰ যেটো আমাৰ 3 নম্বৰ ভাগ আছে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বিষয়ে আমি আজি আলোচনা কৰিম মই তোমালোকক প্ৰথম দিনাখনে কৈছিলো যে টেন্স মানে কি টেন্স মানে হৈছে ক্ৰিয়াৰ যেটো সময় এটা কাম কোনটো সময়ত চলি থাকে এই কথাখিনিকে মানে আলোচনা কৰা হয় তোমাৰ টেন্সত আমি প্ৰেজেন্ট ইনডেফিনিটত কি কাম পাইছিলো যে প্ৰেজেন্ট ইনডেফিনিট টেন্সত কি কথা আলোচনা কৰা হয় যদি এটা কাম অভ্যাসগত কাম আমাৰ যদি এটা হেবিচুৱেল একচন যদি আমি প্ৰকাশ কৰো তেতিয়া প্ৰকাশ কৰিম তাক প্ৰেজেন্ট ইনডেফিনিট টেন্সত যদি হে কামটো এটা চিৰসত্য ঘটনা যদি হয় সদায় হোৱা ঘটনা যদি হয় তেতিয়া হলে আমি তাক বিগত প্ৰকাশ কৰিব লাগে প্ৰেজেন্ট ইনডেফিনিট টেন্সত প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আমি কি অধ্যয়ন কৰিছিলো যে বৰ্তমান সময়ত যদি যিকোনো এটা কাম যদি চলি থাকে এই মাত্ৰ যদি কিবা এটা কাম চলি থাকে হেতুক আমি কি বুলি কওঁ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স এতিয়া চোৱা প্ৰেজেন্ট পাৰফেক্ট টেন্সত তেতিয়া হলে আমি কি আলোচনা কৰিম ইন্টাৰেষ্টিংলি প্ৰেজেন্ট পাৰফেক্ট টেন্সত আমি কি আলোচনা কৰো যে এই মাত্ৰ যদি কিবা এটা কাম শেষ হৈ গল হয় অকনমান আগতে জাস্ট নাও অকনমান আগতে যদি কিবা এটা কাম শেষ হৈ গল ফৰ এক্সাম্পল মই যদি তোমালোকক কওঁ যে আই হ্যাভ ফিনিশড টিচিং ইউ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স জাস্ট নাও যে মই তোমালোকক কিছু সময় আগতে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স শিকাই শেষ কৰিলো বুজি পাইছা তাৰমানে যদিহে বাক্যটোত শব্দ থাকে জাস্ট নাও যদিহে বাক্যটোত শব্দ থাকে ৰিসেন্টলি হয় এনেকুৱা ধৰণৰ শব্দবিলাক থাকিলে আমি বাক্যটোত কিহত প্ৰকাশ কৰিব লাগে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ঠিক যেনে ধৰণে আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ গঠন কৰিছিলো ঠিক যেনেকৈ আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ গঠন কৰিছিলো ঠিক তেনে ধৰণে আমি এতিয়া আলোচনা কৰিম প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ গঠন বা ফৰ্মেশন কি বস্তু ভালকৈ মন দি তোমালোকে এইখিনি বস্তু চাই লোৱা প্ৰথম আহিব কি আগৰ দুটা নিচিনাকৈ প্ৰথম আহিব আমাৰ কি সাবজেক্ট মানে আমি আগতেও আলোচনা কৰিছিলো যে সাবজেক্ট কেনেকুৱা ধৰণৰ সাবজেক্ট I, we, you, he, she, it বা অন্য যিবিলাক নাম বুজোৱা শব্দ থাকে আকৌ কি থাকিব তোমাৰ they এইবিলাক হৈছে আমাৰ সাবজেক্ট এতিয়া সাবজেক্টৰ পিছত কি আহিব প্ৰেজেন্ট পাৰফেক্ট টেন্সত হয় আহিব আমাৰ have নতুবা আহিব আমাৰ কি has এতিয়া আমি জানিব লগা কথা থাকিব কি যে কোনটো সাবজেক্টৰ লগত আমাৰ have বহিব আৰু কোনটো সাবজেক্টৰ লগত আমাৰ has বহিব মই অকনমান তোমালোকক এইখিনি কথা কৈ দিছো চোৱা যে কিহৰ লগত have আৰু কিহৰ লগত has যে আমাৰ ফাৰ্স্ট পাৰসনটো কি আছিল I সিঙ্গুলাৰ নাম্বাৰ আছিল I ফাৰ্স্ট পাৰসনৰ প্লুৰাল নাম্বাৰ আছিল কি we ইয়াত যদি মই শৰ্ট ফৰ্মত এনেকৈ লিখি দিও sn আৰু মই ইয়াতে লিখি দিছো কি pn মানে প্লুৰাল নাম্বাৰ বহুবচন একবচন আৰু বহুবচন ফাৰ্স্ট পাৰসনত একবচন কি আছিল I প্লুৰাল নাম্বাৰ হৈছে কি we সেকেন্ড পাৰসনত আমাৰ সিঙ্গুলাৰ নাম্বাৰ হয় কি you আৰু প্লুৰালটো কি হয় আমাৰ you থাৰ্ড পাৰসনত কি হ'ব সিঙ্গুলাৰ নাম্বাৰত he she আৰু it আকৌ প্লুৰাল নাম্বাৰত কি হ'ব আমাৰ they এটা তোমালোকক মই বুজাই দিম যে কোনটো সাবজেক্টৰ লগত আমি have লিখিব পাৰো আৰু কোনটো সাবজেক্টৰ লগত আমি has লিখো তোমালোকে চোৱা I লগত আমি কি লিখিম I have we লগত কি লিখিম আমি we have you লগত কি লিখিম আমি you have আকৌ you লগত আমি কি লিখিম you have কিন্তু he she it লগত আমি কি লিখিম has তাৰ মানে have বা hasৰ ক্ষেত্ৰত অকল has কিহত বহিব থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ লগত he she it বা আমাৰ নাম বুজা যিবিলাক শব্দ আছে তোমাৰ নাম মোৰ নাম এইবিলাকৰ লগত আমি কি বহাম সদায় has আকৌ their লগত কি বহিব আমাৰ have মানে বাকি গোটেই কেইটাৰ লগতে কি বহে have বহে অকল he she তৰ লগত কি বহিব আমাৰ has বুজি পালা এইখিনি কথা সাবজেক্ট আহিল I we you he she it they কেইটা আছে সাবজেক্ট তাৰ পিছত বহাব লাগে আমি কি হয় have বহাব লাগে নতুবা কি বহাব লাগিব আমি has এতিয়া have কাৰ লগত বহে বুলি পালো বাকি আটাই কেইটাৰ লগতে have বহে has কাৰ লগত বহিব অকল থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ তাৰ মানে he she বা it এইখিনিলৈকে বুজি পালা এটা নেক্সট স্টেপলৈকে আমি যাও নেক্সট তোমালোকে চোৱা ইয়াতে মই কি লিখিছো নেক্সট কি have বা hasৰ পিছত কি আহিব v3 তাৰ মানে ভাৰ্বৰ থাৰ্ড ফৰ্ম এতিয়া এই যে মই ভাৰ্বৰ থাৰ্ড ফৰ্ম বুলি যে বলো প্ৰেজেন্ট ইনডেফিনিট টেন্সত কি আছিল প্ৰেজেন্ট ইনডেফিনিট টেন্সত আছিল সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট তাৰ মানে ভাৰ্ব মানে অকল ভাৰ্ব বুলি ক'লে আমি কোনটো বস্তু বুজি পাম ভাৰ্বৰ যেটো প্ৰেজেন্ট ফৰ্ম আকৌ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত যেতিয়া আমি ভাৰ্বৰ লগত ing ব্যৱহাৰ কৰিছিলো সেইটো হৈছে ভাৰ্বৰ ফৰ্থ ফৰ্ম আৰু আমাক এতিয়া কি লাগিব ভাৰ্বৰ থাৰ্ড ফৰ্ম এতিয়া ভাৰ্বৰ ফৰ্মনো কি এই সম্পৰ্কে আমি অকনমান আলোচনা কৰো তোমালোকে চোৱা ভাৰ্ব ফৰ্মস মই লিখি ললো ভাৰ্বৰ ফৰ্মস
ভাৰ্বৰ ফৰ্মছ মানে কি ইয়াক অসমীয়াত আমি কি বুলি ক'ব পাৰো ক্ৰিয়াৰ ৰূপ ক্ৰিয়াৰ ৰূপ এতিয়া ভাৰ্বৰ ফৰ্মছক আমি কেইটা ভাগত ভগাব পাৰিম চাবা প্ৰথমটো হ'ব কি ইয়াৰ প্ৰেজেন্ট ফৰ্ম প্ৰথমটো হ'ব প্ৰেজেন্ট ফৰ্ম ইয়াক আমি কি বুলি ক'ম V1 একদম মনোযোগ দি তোমালোকে চাই লোৱা দুই নম্বৰটো হ'ব কি আমাৰ past form ইয়াক আমি কি বুলি ক'ম V2 তিনি নম্বৰটো হ'ব আমাৰ কি past participle তিন নম্বৰটো হ'ব আমাৰ কি past participle তাক আমি কি বুলি ক'ম V3 আৰু চাৰি নম্বৰটো হ'ব আমাৰ কি present participle চাৰি নম্বৰটো হ'ব আমাৰ কি present participle তাক মই কি নাম দিছো V4 তাৰে ভাৰ্বৰ ৰূপ আমি কেইটা পালো ভাৰ্ব 1 ভাৰ্ব 2 ভাৰ্ব 3 আৰু ভাৰ্ব 4 বুজি পাইছানে ভাৰ্ব 1 মানে ভাৰ্বৰ যেটো প্ৰেজেন্ট ফৰ্ম ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম কাক কও আমি সাপোজ তোমাক মই কলো যে ডু ভাৰ্ব গো ভাৰ্ব প্লে ভাৰ্ব ৰান ভাৰ্ব এই গোটেইটা হৈছে তাৰ কি বেস ফৰ্ম মানে তাৰ যেটো প্ৰেজেন্ট ফৰ্ম হয় ভাৰ্ব এটা সদায় কোনটো ফৰ্মত থাকে প্ৰেজেন্ট ফৰ্মত থাকে মাত্ৰ আমি তাক পৰিৱৰ্তন কৰাই লও বেলেগ বেলেগ ফৰ্মলৈকে এতিয়া চোৱা সাপোজ প্ৰেজেন্ট ফৰ্ম ধৰি ললো মই ডু ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম হৈছে ডু past form কি হ'ব ইয়াক আমি কি কৰিম did মানে past form V2 ডু ভাৰ্বৰ past form হ'ব কি did past participle form হ'ব কি ইয়াৰ done মানে আমি কি বুলি কৈছো V3 আৰু ইয়াৰ present participle form টো হ'ব কি তোমাৰ doing বুজি পাইছা এতিয়া কথাটো এতিয়া চোৱা আমি ক'ত কি আলোচনা কৰিলো যে প্ৰেজেন্ট ইনডেফিনিট টেন্স যেতিয়া আমি পঢ়িছিলো তেতিয়া আমি কি লিখিছিলো তাত মেইন সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট মানে তাত ভার্বটো কি ভার্ব আছিলে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম আছিলে V2 টো আমি যেতিয়া past tense আলোচনা কৰিম তেতিয়া আমাক V2 লাগিব এটা past participle V3 এই যে মই ইয়াতে লিখিলো সাবজেক্ট প্লাস have অবলিক has প্লাস V3 মানে তুমি সাবজেক্ট লিখিলা have বা has লিখিলা তাৰ পিছত কি লিখিব লাগিব তুমি ভাৰ্বৰ past participle V3 এটা ডু ভাৰ্বৰ past participle কি আছে done আকৌ যেতিয়া আমি কন্টিনিউয়াস টেন্স যেতিয়া পঢ়িছিলো তেতিয়া কি আছিল সাবজেক্ট প্লাস এমিজাৰ প্লাস কি আহিব তেতিয়া ভাৰ্বৰ ফৰ্থ ফৰ্ম মানে ভাৰ্বৰ লগত আইএনজি লগ লগাই দিলে হেতু ফৰ্মক আমি কি নাম দিও প্ৰেজেন্ট পাৰ্টিসিপল বা হেতু ভাৰ্বৰ হৈছে ফৰ্থ ফৰ্ম ভাৰ্বৰ 4 নম্বৰ ৰূপ ডু ভাৰ্বৰ 4 নম্বৰ ৰূপটো কি হ'ব ডুইং তো ঠিক এনেকুৱা ধৰণে ভাৰ্বৰ ফৰ্ম এখন ডাঙৰ লিষ্ট আছে হ'ব এই লিষ্টখন তোমালোকে সব গ্ৰামাৰৰ কিতাপ বিলাকতে পাবা অথবা মই তোমালোকক এইখিনি বস্তু WhatsApp গ্ৰুপত ফটো মাৰি কিনে মই তোমালোকক দি দিম ভাৰ্বৰ ৰূপৰ বিভিন্ন ধৰণৰ যিখন তালিকা এই তালিকাখন মই তোমালোকক দিবলৈ চেষ্টা কৰিম এতিয়া চোৱা যে আমি আজি কি পঢ়িলো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ যেটো গঠন সাবজেক্ট বুজি পালো আমি have বা has ক'ত বহে বুজি পালো নেক্সট বুজি পালো আমি V3 বা past participle form of verb বুলি গলে আমি কি বুজি পাও বা ভাৰ্বৰ আচলতে ৰূপ কেইটা এই গোটেই কথাখিনি আমি আজি ইয়াতে পাতিলো আজি ইয়াতে থাকক নেক্সট ক্লাছত আমি তাৰ ব্যৱহাৰ বা কেনেকুৱা ধৰণে আচলতে কনজুগেচন লিখিব পাৰি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ সেই লৈ আমি আলোচনা কৰিম থ্যাংক ইউ